তাকো জানি লন্ত চক্ৰ সমস্ত প্ৰাণীৰ মন জানা যিটো নাৰায়ণ ব্ৰাহ্মণৰ প্ৰিয় দেৱ হৰি বুজি হবে অভিপ্ৰায় হৰি সেবি প্ৰকচাই বিনাই বেলা গিলা হাইছ হৰি কৃষ্ণ দে ইয়াৰ পিছত আহিছে কি হে গুৰুসকল এতিয়া এটা লীলা সমাপ্ত হৈ গ'ল গুৰু গৃহত কোনে কি অভিনয় কৰিলে সেইবিলাক কথা এতিয়া সুন্দৰভাৱে সেইবিলাক বৰ্ণনা কৰি গ'ল এতিয়া কৃষ্ণক যেতিয়া স্তুতি কৰি ব্ৰাহ্মণে ৰৈ আছে বহু সময় মৌন হৈ আছে তাৰ ভিতৰত এতিয়া কৃষ্ণই এটা প্ৰসংগ সলাই দিব বিচাৰিছে যে অতীতৰ ৰোমন্থন শেষ হ'ল এতিয়া বৰ্তমানলৈকে আহিব লাগিব হয়নে নহয় বাৰু এতিয়া বৰ্তমানলৈ আহি এতিয়া থৰ হৈ ৰৈ থকা এই বিপ্ৰ দামোদৰৰ মন তেওঁক এতিয়া মানে বেলেগ এটা ৰূপলৈকে আনিবলৈ যত্ন কৰিছে এতিয়া চাওক যিখিনি সময়ত কৃষ্ণক তুতি কৰিলে তুমি জগতৰ ঈশ্বৰ তুমি আমাৰ লগত এই মহালীলা কৰিলা তাৰ ৰহস্য বুজিব পৰা নাই তোমাৰ কৃপাৰ অবিহনে একো নাই এই বুলি তেওঁ একেবাৰে বহু ওপৰলৈকে তেওঁ ঊৰ্ধত তেওঁ তুলি ল'লে নহয় এতিয়া ব্ৰাহ্মণ এতিয়া সম্পূৰ্ণ নিচত পৰি আছে ভক্তিত তেওঁ নিজে নিজ হৈ গৈছে আৰু তেওঁ সখাক কৃষ্ণক ঈশ্বৰ বুলি কিমান ওপৰলৈকে তুলি লৈ গ'ল এতিয়া কৃষ্ণই ক'লে মই ইমান ওপৰত আছোঁ আৰু তুমি আছা ইমান তলত দুজনৰ মাজত এতিয়া আমি কেনেকৈ আমি এক হ'ব পাৰিম গতিকে সেইকাৰণে কৃষ্ণই লগে লগে প্ৰসংগটো সলাই এতিয়া তেওঁ কৈছে হে সখী এতিয়া গুৰুগৃহৰ কথা বাদ দিলোঁ তুমি যে মোৰ ঘৰলৈ আহিছা এইটোৱে মোৰ কাৰণে যথেষ্ট নহয় কাৰণ বন্ধুৰ ঘৰলৈ আহিলে সখাৰ ঘৰলৈ আহিলে নিশ্চয় সখীয়নীয়ে মোলৈ কিবা এটা উপহাৰ দিছে একো এটা নোহোৱাকৈ কোনেও নাহে গতিকে মোলৈ সখীয়নীয়ে কি দিছে এতিয়া সেইটোহে এতিয়া মোক লাগে চাওক তাৰমানে এই সম্বন্ধটো কৰি তেওঁ গুৰু গৃহত যিখিনি হৈ গ'ল গুৰু আৰু শিষ্যৰ এটা সম্বন্ধ এতিয়া কৃষ্ণ আৰু সুদামৰ মাজত আহি গৈছিল সেইটো প্ৰসংগটো পাহৰাই এতিয়া আকৌ সমতাৰ এটা ৰূপলৈ আনি এতিয়া তেওঁ ক'বলৈ কৈছে এতিয়া সখীয়নীয়ে মোলৈ কি দি পঠাইছে সেইটো তুমি মোক কিয় দিয়া নাই কাৰণ ভগৱন্তে কৈছে যিখিনি সময়তে মোক স্মৰণ কৰিলে মোক উদ্দেশ্য কৰি যিটো বস্তু তেওঁ সজাই পৰাই তোমাৰ হাতত দিলে সেই বস্তুটো মই তেতিয়াই পাইছোঁ দিওঁতেই পালোঁ হয়নে লৌকিকভাৱেহে পোৱা নাই কিন্তু সেই বস্তুটো মোক পালে গতিকে মোক নাম চহাই দিয়া বস্তুটো সেইটো বস্তুটো মই পাব লাগিব কথাটো হয় নাই কওকচোন বাৰু যদি আপোনাক যদি ফোন কৰি কোনোবাই কৈ দিয়ে যে মই বস্তু এটা দি পঠাইছোঁ অমুকৰ হাতত গতিকে আপুনি পাই যাব তেওঁ গৈ পাইছে কিন্তু আপোনাৰ বস্তুটো দিয়া নাই আপুনিতো সুধিব লাগিব যে কিবা এটা বস্তু লৈ আহিছিলে নেকি বোলে তেতিয়াতো তেওঁতো ক'ব লাগিব যে নাই বুলিতো ক'ব নোৱাৰিব গতিকে ত'তো ভগৱন্তক অন্তৰ্যামী ৰূপে তেওঁতো জানিছে যে কিবা এটা বস্তু আনিছে তুমি সেই বস্তুটো মোক কিয় দিয়া নাই এতিয়াহে সংকোচ আহি গৈছে বিপ্ৰৰ যে মই তোমাৰ এই পৰিৱেশত তোমাক যে সঁচাকৈ যে এনেকুৱা এটা পৰিৱেশত পোৱাৰ পিছত তুমি যে মোক এনেদৰে যে আদৰ সাদৰ কৰিবা মইতো পাহৰিছিলোঁ মইতো ভাবিয়ে পোৱা নাছিলোঁ তুমি এতিয়া ৰজাৰ সোণৰ আসনত তুমি থাকা মোক আজি তাত বহুৱালা যি কি নহওক তুমি কিমান দিব্য ভোগ কৰা মই কিমান সাধাৰণ এটা মই অন্নমুঠি মই কিমান সাধাৰণভাৱে মই গ্ৰহণ কৰোঁ এই অন্নমুঠি মই তোমাক দিওঁ কৰ কৰা চাউলৰ চিৰাকেইটাক মই তোমাক কেনেকৈ দিম এনেকৈ মনত এটা তেওঁ সংকোচবোধ আহি গ'ল গতিকে তেওঁ এতিয়া আনিছে যদিও এতিয়া মাত বোল দিব পৰা নাই কাষলতিৰ তলতে তেওঁ লুকুৱাই লৈ আছে আৰু ওপৰততো আপোনাৰ গোটেই গাটোত আপোনাৰ আমি যেনেকৈ চেলেংখন লৈ আছোঁ ঠিক তেনেকৈ তেওঁ এখন নিশ্চয় বস্ত্ৰ এখন আছে বস্ত্ৰৰে নিজৰ গাটো আৱৰণ কৰি আছে
তাৰ মাজতে কাকলতিৰ তলত কিবা এটা সোমাই আছে অন্তৰ্যামী প্ৰভু ভগৱন্তে গম পাই গ'ল যে আছে মালটো ইয়াতে হয়নে গতিকে এতিয়াতো হেৰো গেৰো কৰি আছে এতিয়া নিনিদিয়ে তেতিয়া কৈছে নহয় বস্তুটো যিহেতু মোৰ বস্তুটো কাৰোবাৰ হাতত আছে তেওঁ যদি দিবলৈ ইচ্ছা নকৰে মই জোৰ কৰি হ'লেও ল'ব লাগিব বস্তুটো যদি মোৰ হয় কোনোবাই যদি তেওঁ মোক দিবলৈ ইচ্ছা নকৰে তেতিয়াহ'লে মই জোৰ কৰি হ'লেও ল'ব গতিকে তাৰ পিছতে এতিয়া তেওঁ লীলা কৰিবলৈ আৰম্ভ কৰিছে যে যেনেকেই নহওক যিটো বস্তু মোক দিছে সেই বস্তুটো মোক লাগিব আপুনি কিয় লুকুৱাই থৈছে ইয়াৰ পিছত বিপ্ৰ দামোদৰে কি কয় আহক কৃষ্ণ বদতি মাধৱ শুনিও বান্ধৱ ব্ৰাহ্মণ বোলো বিশেষ ঘৰহন্তে তুমি যি কিছু আনিছা মোহক লাগি সন্দেশ দিও প্ৰাণ সখী অল্পহু এজদি ভুঞ্জিব আপুনি তাক মোহৰ স্বভাৱ নতো জানা যেবে কহিবো তেবে তোমাক আতি অল্প বস্তু মোক মহাস্নেহে ভক্তজনে যদি দেই ভকতি ৰবলে মুত সমৰ্পিলে অসংখ্যাত হুৱে সেই এতিয়া পুনৰ কৃষ্ণই কৈছে হে সখী তুমি নিশ্চয় ঘৰৰ পৰা আহোঁতে মোলৈ কিবা এটা লৈ আহিছা কিবা এটা সন্দেহ এটা লৈ আহিছা কাৰণ মই ভাল পোৱা যিটো বস্তু তুমিও জানা মই আটাইতকৈ কি খাই ভাল পাওঁ এতিয়া লোককে দেখুৱাই যিমানবিলাক আমি আহাৰ খাইছোঁ লোকে দিয়ে কাৰণে প্ৰিয় এটা বাক্য দি পেলাই দিয়ে কাৰণে আমি তাক গ্ৰহণ কৰোঁ কিন্তু মই মনেৰে কি ভাল পাওঁ এই কথাটো কোনোবাই হয়তো নাজানিবও পাৰে কিন্তু কৈছে যে তুমি মোৰ সখী যেতিয়া মই ভাল পোৱা বস্তুটো তুমি জানা আৰু সেই বস্তুটোকে তুমি হয়তো লৈ আহিছা গতিকে সেই বস্তুটো মোক দিয়া তাৰপিছত কৈছে যে দিয়া প্ৰাণ সখী অল্প হৈ যদি ভুঞ্জিব আপুনি তাক যদি অকণমানো হয় মোৰ কাৰণে তুমি যদি লৈ আহিছা তাকো মই বৰ আনন্দ মনে তাক মই নিশ্চয় ভোজন কৰিম আৰু কৈছে যে মোহৰ স্বভাৱ নতো জানা যেবে কহিব তেবে তোমাক মোৰ যিটো একেবাৰে ৰহস্য গোপন ৰহস্য যিটো স্বভাৱ এতিয়াও যদি তুমি জানিব পৰা নাই মই তোমাক কৈ দিওঁ যে মোৰ স্বভাৱ কি মই কি কৰি ভাল পাওঁ তেতিয়া তেওঁ কৈছে যে অতি অল্প বস্তু মোক মহাস্নেহে ভক্তজনে যেবে দেই ভকতিৰ বলে মুত সমৰ্পিলে অসংখ্যাটো হুৱে সেই যদিহে মোৰ ভক্তই অকণমান বস্তুৱেই মোক যদি অতি স্নেহ কৰি যদি প্ৰদান কৰে ভক্তসকলে তেতিয়া অকণমান হ'লে মোৰ কাৰণে বহুত গতিকে অকণমানেই মোৰ কাৰণে অসংখ্য হৈ যায় গতিকে তুমি অকণমান বস্তু আনি তুমি নিজকে নিজে শংকিত হোৱাৰ প্ৰয়োজন নাই এইটো মোৰ স্বভাৱ কিন্তু মোক দিবৰ কাৰণে শুদ্ধ মনেৰে ভক্তিভাৱেৰে মহাস্নেহে তুমি যি দিয়া মই তাতে সন্তুষ্ট হওঁ গতিকে এইটো হৈছে মোৰ স্বভাৱ গতিকে তুমি এতিয়া লাজ কৰিব নালাগে কৃষ্ণ অভকতে যদি নানা বস্তু দেই তাতো মোৰ দুখ নাই ক্ষুদ্ৰ দেৱতাকে সন্তোষ লভয় বিস্তৰ সম্ভাৰ পাই মই মহালক্ষ্মী পতি নাৰায়ণ ভকতজনৰ গতি
ভকতি খেমুক কৰে পৰিতোষ আনত নাহি কেৰতি। এতিয়া কৃষ্ণ নিজৰ বিষয়ে ভক্তৰ আগত উদঙাই দেখুৱাইছে যে মোৰ স্বভাৱ কি জানা। চাওকচোন দেই গুৰুসকল, কোনোৱে নিজৰ স্বভাৱৰ কথা আনৰ আগত মুকলিকৈ কেতিয়াও ব্যক্ত নকৰে। এইটো একেবাৰে ৰহস্য। হয়তো নিজৰ স্বভাৱ চৰিত্ৰৰ কথা নিজেও ভালকৈ হয়তো অনুভৱেই নকৰে যে মোৰ এইটো স্বভাৱ। কাৰণ মুহূৰ্ততে আমাৰ যদি বিষয়ে বাসনাই যদি স্বভাৱ সলনি কৰি থাকে, মুহূৰ্ততে আজি যিটো মই ভাল বুলি কৈছোঁ কালিলৈকে সেইটো বেয়া হ'ল, মোৰ কাৰণে বেয়া হ'ল, তেতিয়াহ'লে মোৰ স্বভাৱ সলনি হ'লনে নাই? কিন্তু স্বভাৱ কোনো কাৰণতে সলনি হ'ব নালাগে যদিহে সেইটো শুদ্ধ স্বভাৱ হয়। এতিয়া ভগৱন্তে এতিয়া নিজে কৈছে মোৰ স্বভাৱ সেইটোৱে যে অভকতেহে ক্ষুদ্ৰ বস্তু পায়, অল্প বস্তু মানে অভকতে যদি নানা দ্ৰব্যও দিয়ে মই কেতিয়াও তাত সন্তুষ্ট নহওঁ। কাৰণ তেওঁ ভক্তিভাৱে মোক নিদিয়ে। নানা দ্ৰব্য দিয়াৰ পিছত যিসকল সন্তুষ্ট হয় সেইসকল ক্ষুদ্ৰ দেৱ বুলি কৈছে। ক্ষুদ্ৰ দেৱতাহে বিস্তৰ সম্ভাৰ পাই তেওঁ আনন্দিত হয়। মই কিন্তু আনন্দিত নহওঁ, কাৰণ মোক একো সম্ভাৰ দৰকাৰ নাই। পাৰমাৰ্থিকভাৱে তেওঁ দেখুৱাইছে গোটেই জগতখন দেখোন মোৰেই, মই সৃষ্টি কৰাইছোঁ। ইয়াত যিমানবিলাক সম্পদ আছে, শক্তি আছে, জীৱবিলাকে ভোগ কৰক বুলি পেলাই মই এইখিনি দি থৈছোঁ। গতিকে সেইবিলাকে খাই বৈ আনন্দ মনে তেওঁলোকে চলিব লাগে। কিন্তু সেই জীৱবিলাকে যদি এইখিনি মোৰ সেইখিনি মোৰ সেইখিনি মোৰ বুলি পেলাই যদি আঁকোৱালি ধৰে, কৃষ্ণই তেতিয়া মানে মনে মনে হাঁহি থাকে। চাওঁ এইটো মোৰ বস্তু, মোৰে মাটি, মোৰে সম্পত্তি, এতিয়া মোৰে নামতে আছে, সি আহি পেলাই এতিয়া দখল কৰি এতিয়া মোৰ বুলি পেলাই কৈ আছে। দেখিছেনে বাৰু? সেইটো অপৰাধ হয় নে নহয় বাৰু? তেওঁ নিজেও জানে সেইখিনি তেওঁৰ নহয়, কিন্তু লোককে দেখুৱাই শুনাই কৈছে এইখিনি মোৰ, যেন কোনেও যেন তাক আকৰ্ষণ কৰিব নোৱাৰে তাৰ কাৰণত। গতিকে মইহে এইখিনি বস্তু পাব লাগিব, এনেকুৱা এটা ধাৰণাত এই অভকতে যদি মোক যদি বিস্তৰভাৱে দিয়ে, এতিয়া বিস্তৰভাৱে দিয়াৰ অৰ্থ কি? ভগৱানৰ একো নাই সেইকাৰণে মই দি দিছোঁ, এই প্ৰভু এইখিনি দিছোঁ, ইয়াতে সন্তুষ্ট হোৱা। দেখিছেনে বাৰু? আমাৰ মনত এনেকুৱা এটা ভাৱনা, একো দিব পৰা নাই, কিন্তু আমি যি দিছোঁ তাতে সন্তুষ্ট হোৱা বুলি আমি ক'বহে পাৰিম, কিন্তু ভক্তিভাৱে তেওঁ সমৰ্পণ কৰিব নোৱাৰিম। গতিকে মোৰ দিব লগা একোৱেই নাই দেখোন প্ৰভু, তোমাৰে চব বস্তু, কিন্তু তথাপিও তোমাক নিদিলে একো নহয়, গতিকে এইটো বস্তুকে তোমাক দিছোঁ। গতিকে আমি কিমান সন্তুষ্ট, ঈশ্বৰ তোমাৰ বস্তু আমি তোমাকে দিওঁ। আমি অৰ্পণা ভক্তিতহে আমি ভগৱন্তক যি ইচ্ছা তাকে দিব পাৰোঁ, কিন্তু একো এপদ নিদিলে ভগৱন্ত সন্তুষ্ট নহয়। গতিকে সেইকাৰণে অৰ্চনা ভক্তিত এপাহ হ'লেও, ফুল এপাহ হ'লেও, গছৰ পাত এটা হ'লেও প্ৰভু ভগৱানক দিব লাগিব। গছৰ পাত এটা তেওঁক মানে দিবৰ কাৰণে কোনজন অসমৰ্থ? যিজন শুকান গছৰ পাত এটাকো, সৰি পৰা শুকান পাত এটাকো যদি ঈশ্বৰৰ নামটো লৈ পেলাই ঈশ্বৰক যদি অৰ্পণ কৰিব নোৱাৰে, তেওঁৰ সমান দুৰ্ভগীয়া কোনো নাই। এসোবা আপোনাৰ ঘিউ মৌ পঞ্চামৃত গোটাই তেওঁ দিব নালাগে, কাৰণ যাৰ সামৰ্থ্য নাই সি ক'ৰ পৰা পঞ্চামৃত গোটাব? গতিকে এতিয়া চুতদেৱে কি দিছিলে? ভঙা কমণ্ডলৰ পানীখিনি, শুকান তুলসীৰ পাত, শুকান শিলিখা এটা, যিখিনিৰ কাৰণে অকণমানো কষ্ট নাই, যিখিনি সংগ্ৰহ কৰিবৰ কাৰণে ইচ্ছাৰ শক্তি থাকিলে গোটেইখিনি সম্ভৱ হয়, সেইখিনিকে দিয়াৰ কাৰণে তেওঁ কিমান সন্তুষ্ট হৈছে। আজি সেই চৰিত্ৰটোৰ কথা কৈছে যে শুদ্ধ দেৱতাকে সন্তোষ লভয় বিস্তৰ সম্ভাৰ পায়। মই মহালক্ষ্মী পতি নাৰায়ণ ভকতজনৰ গতি, মই লক্ষীৰূপ বোলে অধিপতি। গোটেই জগতত যিমানবিলাক সম্পত্তি আছে, সম্পত্তিখিনি কাক অধিকাৰ দি থৈছোঁ? লক্ষীক অধিকাৰ দিছোঁ, হয়নে? তাৰ স্বামী মই, মোক নুসুধাকৈ লক্ষীও একো দিব নোৱাৰে। কিন্তু ডাঙৰ কথাটো হৈছে লক্ষীক নুসুধাকৈ ময়ো একো দিব নোৱাৰোঁ। কথাটো হয়নে নাই বাৰু কওকচোন? এতিয়া আমি আমাৰ গৃহখনত সমস্ত সম্পদ ক'বলৈ গ'লে কাৰ নামত আছে? মোৰ নামতে নহয় জানো বাৰু? আপোনাৰ নামতে আছে। কিন্তু আপুনি যে পৰৰ ঘৰ জীয়াৰী এজনী যেতিয়া আপুনি লৈ আহিল, যেতিয়া আপুনি ভাৰ্যা হিচাপে
আপুনি তাক মানে আপুনি অধিকাৰ এটা দিলে ঘৰৰ চাবি কাঠিটো গোটেইটো আপুনি তাক চঞ্জি দিলে চঞ্জি দিয়াৰ পিছত সমস্ত সম্পদ তেওঁ হ'লনে নাই হয় তেওঁ হ'লে নাই তেওঁ যাকে ইচ্ছা কৰে তাকে দিব মোক সুধিবও পাৰে নুসুধিবও পাৰে কিন্তু ডাঙৰ কথাটো হৈছে কি মই কাকো একো দিব নোৱাৰোঁ কাৰণ মই যদি দিব লাগে আকৌ লক্ষীৰ পৰাহে মই কওঁ দিব লাগিব মই যদি কওঁ যে অমুকক দিব লাগে লক্ষীয়ে কেতিয়াও না নকৰে কাৰণ স্বামী আৰু স্ত্ৰীৰ মাজত যিটো সম্বন্ধ সেই সম্বন্ধটো ৰক্ষা কৰি স্ত্ৰীয়ে কোনো কাৰণেৰে স্বামীৰ কথা অন্যথা কৰিব নোৱাৰে স্বামীৰ প্ৰতিটো বাক্য শিৰোধাৰ্য কৰি মান্যতা দি তেওঁক সেৱা কৰাৰ ধৰ্মটো লক্ষীয়ে সদায় পালন কৰি আছে হয়নে নহয় লক্ষী নাৰায়ণৰ ছবিটো যেতিয়া মনত পৰে সদায় লক্ষীয়ে প্ৰভু ভগৱন্তৰ নাৰায়ণৰ চৰণত ধৰি সেৱা কৰি থাকে ভৰি পিটিকি থাকে সেৱা কৰি থাকে এইটো ছবি আমাৰ মনত আছে কিন্তু সেই লক্ষীক কি লাগে কওকচোন লক্ষীটোৰ সমস্ত আছে কিন্তু ভগৱন্তৰ পৰা কি বিচাৰে হে প্ৰভু তুমি যিটো অধিকাৰ মোক দিছা এই অধিকাৰৰ পৰা যে তুমি বঞ্চিত নকৰা এইটো কাৰণতে তেওঁ ভগৱন্তক সেৱা কৰি থাকে এতিয়া ভগৱন্তে কৈছে মোক কি লাগে মোৰ চব আছে কিন্তু তথাপিও মই ভকতৰ বস্তুক মই আশা কৰোঁ কিয় আশা কৰোঁ তেওঁ সভক্তিৰে যেতিয়া মোক নিবেদন কৰে মই তাক সদায় মই বাঞ্ছা কৰোঁ সেইকাৰণে হৈছে ভকতি মোহক কৰে পৰিতোষ আনত নাহিকে ৰতি গতিকে মোৰ ৰতি কেৱল ভকতৰ ওপৰতহে ভকতে যি দিয়ে তাতেই মই মহা মানে সন্তুষ্ট কৃষ্ণ সুন্দৰ কথা কৈছে কাৰণেতো গীতাত এটা সুন্দৰ প্ৰভুৱে কৃষ্ণই অৰ্জুনক কৈছে যে ৰামৰ ভাই আৰু পুত্ৰ তিলোচন আৰু আছে যাতে মূৰ ভাতৃগণ লক্ষ্মী মূৰ প্ৰিয় যাতে পৰে নাহি আন এতেকে এসম্বে নোহে ভক্তৰ সমান ভকতৰ সমান নহয় জানো হয় গতিকে প্ৰভু ভগৱন্তে সেইকাৰণে কৈছে মোৰ মানে পত্নী থাকিব পাৰে ভাই ভাতৃও থাকিব পাৰে পুত্ৰ পৰিয়ালো থাকিব পাৰে কিন্তু এই সকলে মোৰ কাৰণে সন্তুষ্ট নহয় কোনে সন্তুষ্ট মোৰ মানে ভকতেহে মোৰ কাৰণে গতিকে সেইসকল ভকত হ'বলগীয়া হ'লে প্ৰভু সেইকাৰণেতো আপুনি অলপ আগত স্বভাৱৰ কথা কৈছে যে সেইকাৰণে আকৌ গীতাতেই কৈছে যে স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি স্বভাৱেশে কৰা ঐ শুভা শুভ গতি দৈৱবশে যদিহে সাধু সংগ পায় নিশ্চয় জানিব তাৰ স্বভাৱ দূৰে যায় কৃষ্ণ হয় গতিকে স্বভাৱটো দূৰ কৰিবলগীয়া হ'লে আমি সৎসংগ অনুসৰণ কৰিব লাগিব তেতিয়াহে আমাৰ পাখণ্ড আচাৰবোৰ দূৰীকৰণ হ'ব সুন্দৰ ভাল হৈছে এ ৰাম ভকতৰ যদি বিধিবতে মোক পুজিবাৰ দৈৱ নাই বৃষৰ প্ৰলভ তুলসীৰ পত্ৰ প্ৰেমে আনে ভাল চাই নহি পুষ্প ভাল নহি বন ফল যদি বা নদীৰ জলে পূজে ভক্তি কৰি নমো কৃষ্ণ বুলি মোহৰ পদ কমলে ইমান সহজ কৰি দিছে ঈশ্বৰক পুজিবৰ কাৰণে ভক্তক ভগৱানে কিমান কৃপা কৰিছে চাওক যে ভকতে যদি বিধিৱতে পূজা কৰিবৰ কাৰণে যদি পূজাৰ দ্ৰব্য নাই যজ্ঞৰ সম্ভাৰ যদি তেওঁ গোটাব নোৱাৰে তেতিয়াহ'লে গছৰ পাত এটা দিও তুলসীৰ পাত এটা দিও তাতে প্ৰেম ৰসেৰে মোক নিবেদন কৰিব পাৰিলে হৈ যায় যদি তেওঁ ফল এটা যদি যোগাৰ কৰিবলৈ যদি সুযোগ নাই যদি জল অকণমানো যদি তেওঁ গোটাবৰ কাৰণে যদি ওচৰত যদি জল নাই হয়নে নদী নাই নদী নহ'লে জল ক'ৰ পৰা পাব মৰুভূমিত যদি তেওঁ থাকে তাত পানী বিচাৰি ক'ত পাব গতিকে সেইকাৰণে কৈছে কিবা কাৰণত মোক পুজিবৰ কাৰণে পুষ্পও নাপালে তেওঁ ফলো নাপালে
বা জলো নাপালে তেতিয়া কি কৰিব পূজে ভক্তি কৰি নমো কৃষ্ণ বুলি মোহৰ পদকমল তেতিয়া যদি মোক পদকমল চিন্তা কৰি যদি নমো কৃষ্ণ বুলি যদি মোক ধ্যানো কৰে তেতিয়াও মই সন্তুষ্ট হওঁ ভক্তৰ কেৱল চিত্তৰ মই বিচাৰো ভকতৰ চিত্তটো কিমান শুদ্ধ ভগৱন্তে কৈছে এইটো মোক লাগিব দেখিছে ভগৱন্তে অভক্তসকলৰ পৰা দুটামান বস্তু প্ৰথমতে বিচাৰে ভক্তসকলৰ পৰা এটা বস্তু বিচাৰে যে অভক্তৰ পৰা বিচাৰ বস্তুটো কি যে গোটেই সংসাৰত ভাল বেয়া মই সমস্ত দিছোঁ যদি তুমি বিষয়ৰ প্ৰতি লালায়িত হৈ আছা তেতিয়াহ'লে ভাল ভাল বস্তুকেইটা তুমি লগত ৰাখা দেই কাৰণ সেইকেইটা তোমাক লাগিব তুমি জানা কিন্তু যিকেইটা বেয়া বস্তু বুলি জানা সেইকেইটা তুমি কাক দিবা আনক নিদিবা মোক দিবা বেয়া বস্তুকেইটা কি কাম ক্ৰোধ লোভ মোহ মাত মচৰ্য হিংসা দেহ কপটতা এইবিলাকতো বেয়া বস্তু যে আনক যদি আপুনি হিংসা কৰে তেতিয়াহ'লে আপোনাকো হিংসা কৰিব গতিকে আনক দিব দিয়া নাই হা আনক যদি আপুনি খং কৰে ক্ৰোধ কৰে আনেও আপোনাক খং কৰিব ক্ৰোধ কৰিব এইকেইটা বস্তু আনক দি লাভ নাই গতিকে এইকেইটা বস্তু যদি তুমি দিব বিচাৰা তোমাক লাগতিয়াল নহয় বুলি যদি ভাবা তেতিয়াহ'লে মোক দিবা মোৰ নামত তুমি খং ক্ৰোধ ৰাগ ইত্যাদি সমস্ত বেয়া বেয়া বস্তুখিনি মোক দিবা তেতিয়া তুমি ভাল পাবা ভালকেইটা তোমাৰ কি হ'ব মানে সুন্দৰভাৱে তুমি মানে লাভ কৰিব পাৰিবা সেইকাৰণে কৈছে যদিহে ভক্তিভাৱে যদি কোনোবাই মোক কৃষ্ণ বুলিও যদি পূজা কৰে তাতে মই সন্তুষ্ট হওঁ ইয়াৰ বাহিৰে একো নহয় আজি চাওকচোন এতিয়া ভক্তৰ মন পৰিষ্কাৰ কৰিবৰ কাৰণে ভগৱন্তে নিজৰ ৰহস্যটো ব্যক্ত কৰিছে তাতে এতিয়া সখী বুলি কৈছে নহয় সখীৰ আগত কোনো কথা লুকাব নোৱাৰি দেই গুৰুসকল চব গোপন কথা ৰহস্য পৰম ৰহস্যৰ কথা কাৰ লগত আলোচনা হয় সখীৰ লগত এতিয়া আমি ভক্তিভাৱেৰে আমাৰ এই পন্থত আমি কি ব্যৱহাৰ কৰোঁ যেতিয়া আমি দীক্ষা গুৰুৰ ওচৰলৈকে যাওঁ দীক্ষা যদি লওঁ শৰণ লওঁ ভজন লওঁ আমি অকলে যে যাব নালাগে কাৰণ সেইটোৱে এজনক লৈ যাব লাগিব এজনক লৈ যাওঁ মানে সেইজনৰ লগত মোৰ হৰিভকত শব্দটো অৰ্থ কি ময়ো হৰিভকত তুমিও হৰিভকত তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই গতিকে মোৰ সমস্ত মনৰ কথা তোমাক ক'ব পাৰোঁ তোমাৰ সমস্ত মনৰ কথা মোক ক'ব পাৰোঁ তোমাৰ আৰু মোৰ মাজত কোনো ভেদভাৱ থাকিব নোৱাৰে আজি সেই সখীৰ যিটো মৰ্যাদাটো এতিয়া স্বয়ং কৃষ্ণই এতিয়া দামোদৰৰ আগত কৈ আছে এইবিলাক কথাটো যায় তাই আগত নকয় হয়নে হয় সেইকাৰণে ঈশ্বৰ নিৰ্ণয়ত সুন্দৰকৈ বুজাই দিছে যে প্ৰকৃতি পুৰুষ দিও নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম হয় গতিকে এইটো কথা আপোনাৰ হয়তো দামোদৰে উপলব্ধি কৰিছে বা কৃষ্ণ হে ৰাম তাকে ভুঞ্জি মই পৰম তৃপ্তি হওঁ মহামহেশ্বৰ মই তুষ্ট ভৈলে তুষ্ট হৈ জানা নিৰন্তৰে চৰাচৰ এতেকে যি কিছু সন্দেশ আনিছা মোক লাগি যত্ন কৰি দিয়া প্ৰাণ সখী লজ্জাক উপেক্ষী সঞ্জু মই পেট ভৰি ভক্তই দিয়া অতি শুদ্ধ দ্ৰব্যটো যিমানে ক্ষুদ্ৰ নহওক সেই দ্ৰব্যটো মই গ্ৰহণ কৰি মই পৰম তৃপ্তি পাওঁ কাৰণ কোনে তৃপ্তি পায় মই ঈশ্বৰো ঈশ্বৰ বোলে মই মহামহেশ্বৰ সেই মহামহেশ্বৰজনে ভক্তৰ সাধাৰণ এটা ক্ষুদ্ৰ দ্ৰব্যকো পবিত্ৰভাৱে যেতিয়া মোক নিবেদন কৰে মই সেইটো বিচাৰোঁ এতিয়া সেইকাৰণে কৈছে এতেকে যি কিছু সন্দেশ আনিছা মোকো লাগি যত্ন কৰি দিয়া প্ৰাণ সখী লজ্জাক উপেক্ষী ভুঞ্জু মই পেট ভৰি এতিয়া কৈ আছে চাওক গতিকে তুমি কি আনিছা মই তাকো জানো কৈছে যে যি অলপ সন্দেহ আনিছা সেইখিনি তুমি
লাজ মান কাটি কৰি মোক দিয়া মই অতি আনন্দ মনেৰে মই আজি পেট পুৰাই খাম যে কৃষ্ণই ক'বলৈ কৈছে যে মই বহুত দিন পেট পুৰাই খাব পোৱা নাই দেখিছে আজিহে তেওঁ এতিয়া সখীৰ সন্দেহখিনিকে অকণমান হ'লেও তেওঁ তাতে পেট পুৰাই তেওঁ খাব তাৰমানে পেটটো কাৰ পোৱাব সেইটো গমেই পোৱা গৈছে আৰু এতিয়া তেওঁ যে এইখিনি কথা ক'লে আপোনাৰ এই আপোনাৰ বামুণানী বাইকৰ সাৰ নহ'ব নহয় হয় বামুণানী যিটো বাইকৰ কৰি খেলাইছে এই বাইকৰ সাৰ নহ'ব যে কিন্তু প্ৰকাশে কোৱা নাই বামুণানী প্ৰকাশে কোৱা নাই নহয় প্ৰভু ভগৱন্তই আনি আছে তেওঁ কৈছে বামুণীয়েও কৈ পঠাইছে যে তুমি একো কোৱাৰ প্ৰয়োজন নাই কিন্তু তেওঁ অন্তৰ্যামী যেতিয়া তেওঁ দেখাৰ লগে লগে কাক কি দিব লাগে তেওঁ জানে নহয় এতিয়া প্ৰভু ভগৱন্তে কৈছে তোমাক কি দিব লাগে কেনেকৈ দিব লাগে মই সেইটো দিমতো কিন্তু মোক এটা তুমি সুযোগ এটাও দিব লাগিব কিন্তু এতিয়া তেওঁ এতিয়া সেই সুযোগটো দিয়ে নে নিদিয়ে কৃষ্ণই কৈছে মোৰ কাৰণে তুমি কিছু সন্দেহ আনিছা অকণমান হ'ব পাৰে কিন্তু আনিছা বুলিয়ে তেওঁ কৈছেই গতিকে তেওঁ এজন যদি ভক্ত হয় সত্যবাদী পুৰুষ হয় তেওঁ নাই বুলি ক'ব পাৰিবনে নোৱাৰে এতিয়া পাকটো লাগিছে সেইখিনিতে কৃষ্ণ ৰাম হেনয় বচনে ব্ৰাহ্মণ তজে সন্দেশ মাগা মাধৱে লাজে দ্বিজ বৰ নেদন্ত কৃষ্ণক আশা অধুমুখ ভাৱে গুন্দিৰ টোপলি কৰি কাষতলি বস্তে আতি ঢাকি ঘূৰি মনত গুণন্ত লক্ষ্মীৰ পতিক দিবু আককে নকৰি নাহি আদালু ন মৰিচৰ গোন্ধ নাহি তিলজিৰাজনী সুধা আহৈ চাউল আধা ভাজা গুন্দি সন্দেশ দিলা ব্ৰাহ্মণী কেন সতে আক দিবু ঈশ্বৰক হাসিবে কলোকে দেখি এহি গুণী বিপ্ৰে আচন্ত কৃষ্ণৰ চৰণ দুই নিৰেখি এতিয়া বিপ্ৰৰ যিটো অৱস্থা সেই অৱস্থাটো সুন্দৰ বৰ্ণনা দিছে তেওঁ এতিয়া লাজ কৰিছে কাক জগতক লাজ কৰিছে কৃষ্ণক লাজ কৰিব লগা তেওঁ নাই কিন্তু এতিয়া তেওঁ চিন্তা কৰিছে যে সাধাৰণ এই খাণ্ড গুৰি ইয়াত যিখিনি উপকৰণ লাগে জুতি পুতি লাগিবৰ কাৰণে আদা লাগে লোন লাগে অন্যান্য কিবা কিবি যিখিনি মানে উপাচাৰ লাগে একোৱেই নাই খালি আঢ়ৈ চাউলকেইটা ভাজিছে তাকো আধা ভাজা সেইকেইটাকে দি পঠাইছে সেইকেইটা আধা ভাজা আঢ়ৈ চাউলকেইটা যেতিয়া মই খালী হাতেৰে মলিয়ন বস্ত্ৰৰে বান্ধি ৰখা টোপোলাটো যদি মই দিওঁ জগতে দেখিলে মোক কি বুলি ক'ব জগতৰ ঈশ্বৰক শুদ্ধ পৰিষ্কাৰভাৱে যিটো দিব লাগে ইমান ভাল দ্ৰব্য দিওঁ এইকেইটা বস্তু যেতিয়া মই তেওঁক দিম কি বুলি দিম যদিহে মই নিজে ভাল পোৱা বস্তুটো জগতক দেখুৱাই মই যদি ক'ব পাৰোঁ যে এইটো বস্তু মই দিছোঁ বুলি তেতিয়াহে মোৰ এটা জখ থাকিব কীৰ্তি থাকিব যে ঈশ্বৰৰ কাৰণে বা কৃষ্ণৰ কাৰণে যে তেওঁ কিবা এটা আনিলে বোলে কি আনিলে অমুক আনিলে হয়নে এইটো কথা আমি গৰ্বৰে সেইটো ক'ব লাগিব কিন্তু কি দিছোঁ জগতৰ ঈশ্বৰ কি নাই হাতৰ মুঠিত লুকুৱাই থাকিব পৰা এটা টোপোলা এটা মই যদি তেওঁক যদি দিওঁ তাকো ইমান দিনে ভগৱন্তে খায়ে পোৱা নাই মনত এটা বিশ্বাস খায়ে পোৱা নাই কিন্তু এই বস্তুটো মই কেনেকৈ লাজত উলিয়াই দিম এতিয়া এই মুহূৰ্তটো এতিয়া ভকতৰ যে ভগৱন্তক দিবলৈ যে লাজ আৰু মানে শংকা এই বোধবিলাক যে ভকতৰ থাকে
তাৰ কাৰণে এইটো কৈছে কিন্তু যেতিয়া ভগৱন্তে জানে যে এইজন আচলতে মোৰ ভকত গতিকে ইয়াৰ লাজটো ভাঙিব লাগিব যেনেকৈ নহওক ভাঙিব লাগিব তাৰ জৰিয়তে মই কি কৰিব লাগিব যে তেওঁৰ পৰা প্ৰাপ্যখিনি মই জোৰ কৰি হ'লেও আদায় কৰি ল'ব লাগিব কাৰণ মই জানো যে মোৰ বস্তুটো তাৰ হাতত আছে নিদিলেতো মইতো কাঢ়িবই লাগিব কথাটো হয় নে নহয় কিন্তু আনৰ সম্পদৰ ওপৰতো আমি জোৰ দখল কৰিব নোৱাৰোঁ এতিয়া চাওক চোৰ এজনে যেতিয়া আপোনাৰ ঘৰৰ পৰা বস্তু এটা চুৰ কৰি লৈ গ'ল আপুনি অনুসন্ধান কৰি কৰি বস্তুটো উদ্ধাৰ কৰিছে যে ক'ত আছে অমুকৰ ঘৰতে আছে যে অমুকৰ তাতে আছে আপুনি অনুসন্ধান কৰিব গ'লে গৈ পেলাই আপুনি পাই গ'ল বাহিৰতে পালে চোতালতে পালে গৈ পেলাই আপুনি নিজৰ বস্তুটো প্ৰথমতে হাত কৰি ল'ব নে নল'ব তাৰপিছত ক'ম যে তই এই বস্তুটো ক'ত পালি তাৰপিছত বিচাৰটো আহিব হয়নে কিন্তু আপুনি নিজৰ যদি বস্তু নহয় আপুনি কেতিয়াও তাক ক'ব নোৱাৰিব যে এই বস্তুটো তই ক'ৰ পৰা আহিলি বুলি পেলাই আপুনি সুধিব পাৰিব চলনা কৰি কিন্তু আপুনি প্ৰথমতে কৈ আপুনি হাত কৰি ল'ব নোৱাৰে হয়নে আজি কৃষ্ণই ভাবিছে এই বস্তুটো মোৰ সি লুকুৱাই থৈছে লুকুৱাই কিমান সময় থৈ দিবা নিদিলে কিন্তু মই তাৰ ব্যৱস্থাটো কৰিবই লাগিব হয়নে কৃষ্ণ এতিয়া মানে ইমান আমাৰ তেখেতে মানিক জেগাত থ'ব দিছে বুলি এটা বাজিছে